ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আজি ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যন কাৰ্যালয় প্ৰাংগণত এক আলোচনা চক্ৰ আৰু সাংবাদিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ সভাপতি শ্ৰী প্ৰণৱাশিষ ৰয়। ৰাতিপুৱা 11 বজাত এই শুভ অনুষ্ঠানৰ উদ্বোধনী সংগীতৰ মাজেৰে আৰম্ভণি হয় আৰু তাৰ পিছত ধুবুৰী জিলা জনসংযোগ বিষয়ানী এই আলোচনা চক্ৰ আৰু সাংবাদিক কৰ্মশালাৰ শুভ উদ্বোধন কৰে। উক্ত আলোচনা চক্ৰৰ মেইন বিষয়বস্তু আছিলে সমাজৰ ক্ষুদ্ৰ প্ৰেক্ষাপট ৰচনাত সংবাদপত্ৰ আৰু সাংবাদিকৰ দায়বদ্ধতা। আৰু এই আলোচনা চক্ৰত ভাগ লয় বিশিষ্ট শিক্ষিকা সেলিমা চুলতানা, ধুবুৰী জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল শ্ৰী ফয়জল হক আৰু ধুবুৰী বিশিষ্ট সমাজ সেৱক অমল কুমাৰ সাহা আৰু সঞ্জীৱ কুণ্ডু আৰু পীযুষ কুমাৰ দত্ত ডাঙৰীয়ানী। সভাত সাংবাদিকসকলক আৰু বিশিষ্ট ব্যক্তিসকলক সম্বোধনা জনোৱা হয়। জ্ঞাপন কৰিলোঁ মোক ইয়াতে অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ কাৰণে। চ' আজি আমাৰ যি আলোচনা চক্ৰ আমাৰ ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত কৰিলোঁ আৰু মই সকলোকে আমাৰ সংবাদ মাধ্যমৰ আমাৰ বহুত মই জিলাৰ লগত এটা সংযোগ থাকে। আমি সমাজৰ ক্ষুদ্ৰ প্ৰেক্ষাপট ৰচনাত সংবাদপত্ৰ আৰু সাংবাদিকৰ দায়বদ্ধতা এই বিষয়ৰ ওপৰত আলোচনাৰ বাবে মই উপস্থিত আছে আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ এগৰাকী সাংবাদিক। তেওঁ জ্যেষ্ঠ সাংবাদিক বুলি ক'ব পাৰি। তেওঁ অসমীয়া প্ৰতিদিনৰ সাংবাদিক ইমান আলী। আমি তেওঁক মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ বিশিষ্ট ক্ৰীড়াবিদ অমল কুমাৰ সাহা ডাঙৰীয়াক অনুৰোধ জনালোঁ তেখেতক আপুনি পুৰাণ গামোচাৰে সম্বোধনা জনোৱাৰ বাবে। মাননীয় শ্ৰীযুত সুদীপ কুণ্ডু ডাঙৰীয়া, আমি তেখেতক মঞ্চত অহাৰ বাবে অনুৰোধ জনালোঁ। আমি তেখেতক মঞ্চত অহাৰ বাবে অনুৰোধ জনালোঁ। তেখেতক এখনি পুৰাণ গামোচাৰে সম্বোধনা দিয়ক। নিৰ্ভীক থাকিব লাগে যে মই এইটো কলম লিখিম যিটো সঁচা এবং মিছাটো লিখিব নালাগে। গতিকে আমাৰ দেখা যায় আমাৰ ধুবুৰী জিলাৰ বিভিন্ন সাংবাদিক আছে, তেওঁলোকে ধুনীয়া ধুনীয়া নিউজ প্ৰিণ্ট কৰি আছে, আমি পাই আছোঁ, ছ'চিয়েল মিডিয়াত পাই আছোঁ। সাংবাদিকতা একটা ভেরি গ্ৰেট অৰ্গেনাইজেশ্যন। ইয়াৰ বাবে নিজকে বনাও নকৰোঁ, শিকিব পাৰিছোঁ, কিন্তু শিকাবলগীয়া কিবা এটা কথা যে মই ক'ব পাৰিম সেইটো কেতিয়াও নাভাবোঁ। তথাপি কিছু মনৰ ব্যক্তিগত অনুভৱ সভাপতিৰ নিৰ্দেশত মই ক'বলৈ। সংবাদ মাধ্যমৰ ভূমিকা অতুলনীয়। সাংবাদিকসকলে নিজৰ জীৱন বাজি ৰাখি তেওঁলোকে ভয় ভীতিৰ পৰা আঁতৰত থাকি সমাজখনক পৰিচালনা। মই ক'লোৱে আপোনাক লগত চবকে যে তেওঁ য়ং ইণ্ডিয়ান অপিনিয়ন নামৰ যিখন পেপাৰ আছিল তাক সেইটো পাব্লিছ কৰিছিলে। তাৰপিছত তেওঁ ইণ্ডিয়াত ঘূৰি আহি তেওঁক এখনমান পেপাৰ ওলাইছিলে যোনটো হ'ল য়ং ইণ্ডিয়া। মই ক'লোঁ আপোনাক নৱজীৱন আছিল আৰু হৰিজন বুলি এখন নিউজ পেপাৰ আছিলে এক্সক্লুচিভলি ফৰ দ্য বেকৱাৰ্ড ক্লাছ পাৰ্চন। বেকৱাৰ্ড ক্লাছত যোন লোক মানুহ আছিলে সিহঁতৰ যোনবিলাক সুবিধা প্ৰব্লেম যিবিলাক আছে সেইবিলাক হাইলাইট কৰিবৰ কাৰণে সমাজত এটা হৰিজন নামৰ এখন এক্সক্লুচিভ পেপাৰ আছিলে। আৰু সেই পেপাৰখন বহুত দিনলৈকে আছিলে। লাষ্ট মানে তেওঁ ঢুকোৱাৰ পিছত তেওঁ হৰিজন সমাজ হওক বা বেলেগ বেলেগ সমাজে এইখন পেপাৰ কণ্টিনিউ কৰিছিলে। চ' এইটো আমাৰ আৰু সমূহ সদস্য আৰু মোৰ দাদাসকল সকলোকে মই নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই সাংবাদিকতাত সোমোৱা মাত্ৰ 4 বছৰে হ'ল, বেছি দিন হোৱা নাই। আৰু মোৰ যি সাংবাদিকৰ গুৰু আছে, এতিয়া প্ৰণৱাশিষ দা আছে, আশিকুৰ দা আছে, মই তেওঁলোকৰ পৰাই শিকি আছোঁ। আৰু যিখিনি মোৰ আচলতে আমি যেতিয়া নিউজ কৰিব যাওঁ তেতিয়া গোটেইখিনি চাব লাগে। ইয়াৰ আগতে আমাৰ বক্তব্য দিছিলে, তেওঁলোকে কৈছে কথা যে যিকোনো এটা বাতৰি কৰাৰ আগতে সঁচা আৰু মিছা দুটা বস্তু চাব লাগে আৰু তাৰপিছতে বাতৰি এটা পৰিৱেশন কৰিব লাগে। আৰু সেইখিনি শিকিয়ে মই কৰি আছোঁ। আৰু মই আজি ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ যে আপোনালোকে সংবাদ মাধ্যমত আহিব লাগে।